Hello guys, আজি মই আমাৰ ঘৰৰ আগফালৰ ফুলখিনি দেখাব ওলাইছো আৰু ইয়াতে তাৰ এজোপা হৈছে গোলদাবৰী ফুল আৰু এইটো মই সৰু ঠানি এটা কাটি লগাইছিলো আৰু এতিয়া চাওকচোন ইমান ডাঙৰ জোপোৱা হৈ গ'ল এজোপা ফুল ফুলিব ধৰিছে কলি মেলিছে সৰুকে তাৰপিছত ইয়াৰে আকৌ ঠানি এটা কাটি পেলাই মই ইয়াতে লগাইছিলো সৰু ফুলি হৈছে এতিয়া এজোপা গছৰে ইমান ধুনীয়া যে ডাঙৰ হৈছে গছজোপা এজোপা নাৰ্জী ফুলৰ নিচিনাকৈ ফুলে সৰু কিন্তু ফুলটো ইয়াৰো কলি মেলিছে আৰু এজোপা কাঁইট ফুল নামটো নাজানো ইয়াৰ তাৰপিছতে এইফালে তুলসী গছ আছে আমাৰ ঘৰত আৰু এটা মোমাই তামোল টিঙতে লগাইছোঁ মানে এয়া আমাৰ তুলসী ভেঁচি আছে আৰু এয়া আমাৰ এল'ভেৰা দুজোপা ইয়াতে বহুত পুলি দিছিলে মই পুলিখিনি উঘালি পেলালোঁ মানে বেলেগত লগাইছোঁ আকৌ ওচৰতে আমাৰ অপৰাজিতা জোপাও আছে আৰু এইটো আমাৰ হোৱাইট ৰ'জ মানে হাজাৰী গোলাপ বুলি কয় এজোপাক যেতিয়া ফুলে মানে পূৰা গছজোপা ফুলি যায় মানে গছজোপা পূৰা হোৱাইট হৈ যায় এয়া কালাৰটো হৈছে হোৱাইট আৰু এইজোপা আমি বৃন্দাবন নাৰ্চাৰীৰ পৰা আনিছিলোঁ চাওক এয়া আমাৰ ৰঙা জবাব এজোপা বহুত ধুনীয়াকৈ ফুলি আছে আৰু এয়া গিলাচ ফুল হালধীয়াকৈ ফুলিছে আমাৰ ইয়াত বগাও ফুলি আছে মই দেখাওঁ আপোনালোকক ভিডিঅ'টো লাষ্টলৈকে চাব এজোপা কৰবী ফুল এইটো ডাঙৰকৈ ফুলে এইটো হালধীয়া ৰঙৰ হয় আৰু আমাৰ ঘৰত গোলপীয়া ৰঙৰ জবাব ফুলো আছে এইজোপা চাওক মানে এইজোপা ৰাখক মানে একেলগে হৈ আছে সেইকাৰণে ভালকৈ ধৰিব পৰা নাই আৰু এইটো থোপাকৈ ফুলে দেখিব বহুত ধুনীয়া লাগে এয়া তুলসী এজোপা আছে আমাৰ আগফালে আৰু এজোপা পাত ফুল নামটো নাজানো এডাল ভাঙি আছে মানে এইটো ইয়াত গৰম দিনত ইয়াত একমগ যদি আমি পানী দি থৈ দিওঁ ঢেৰ দিনলৈকে টুপটুপকৈ পৰি থাকে অলপকৈ সেইকাৰণে মই এইটো বনাইছিলোঁ আৰু এজোপা জবাব ইয়াত স্কিন কালাৰৰ মানে ফুলটো ফুলিছে আৰু মাজতে ৰঙা ৰঙৰ অলপমান আছে মাজত একদম দেখিব বহুত ধুনীয়া লাগে এইজোপা চাওক গছজোপা আৰু এজোপাৰ নামটো নাজানো কিন্তু দাদাজনে কৈছিলে আমি য'ৰ পৰা আনিছিলোঁ তাৰ দাদাজনে কৈছিলে এইটো ফুল ফুলাৰ পিছত বোলে মৰি যাব কিন্তু আমাৰ ফুল ফুলি আছে এতিয়ালৈকে মৰাই নাই আৰু এতিয়া আপোনালোকক দেখাই আছোঁ আমাৰ হোৱাইট ৰ'জজোপা একদম বহুত ঠাল মেলিছে কলি মেলিছে সেয়া চাব পাৰে ইমান ধুনীয়াকৈ ঠাল ওলাইছে আৰু এজোপা আমাৰ জবাব এজোপা ডাঙৰকৈ ফুলে এজোপা আমাৰ জবাবজোপা একদম ডাঙৰকৈ ফুলে আৰু থোপাকৈ ফুলে এজোপা অৰেঞ্জ কালাৰ ফুলে কমলা ৰঙৰ আৰু এতিয়া দেখাইছোঁ হওক এয়া চাওক এজোপা আমাৰ নেমু গছজোপা এয়া চাওক নেমু গছজোপা একদম এখোপা নেমু লাগে ডাল ভৰি আৰু এইখনতে আমাৰ হোৱাইট ৰ'জজোপা আছে এইজোপা ফুলৰ নাম নাজানো কিন্তু এইজোপা আমি আমাৰ পেহীহঁতৰ ঘৰৰ পৰা আনিছিলোঁ এইজোপাৰ নাম নাজানো দেই এইজোপা আমি জংঘলৰ পৰা আনিছিলোঁ কিন্তু এতিয়া চাওকচোন ফুলটো ইমান ধুনীয়া লাগিছে আৰু এয়া আমাৰ হোৱাইট ৰ'জ মানে বগা গোলাপ আৰু এইজোপা আমাৰ ৰেড ৰ'জ ৰঙা গোলাপ আৰু এইজোপা হৈছে বেলি ফুল একদম এখোপা লাগে আৰু এইজোপা ৰক্ত জবাব চাওকচোন ইমান ধুনীয়াকৈ লাগে আৰু এইখনতে আমাৰ আছে গধূলি গোপাল বুলি কয় এজোপাক মানে এজোপা দিনত ৰাতিপুৱা বেলেগ গধূলি বেলেগ আকৌ দুপৰীয়া বেলেগ আবেলি বেলেগ এনেকৈ ফুলে ফুলটো চাওকচোন এনেকুৱা এতিয়া এইটো আবেলি ফুল এইটো ফুলে আকৌ সন্ধিয়া মানে গধূলিলৈ আকৌ বেলেগ এয়া চাওকচোন এইখনে আমাৰ অৰ্কিড আছে এইজোপা অৰ্কিড মানে শালিকী কপৌ বুলি কয় অসমীয়াত চাওকচোন এয়া সৰু পিংক কালাৰকৈ লাগি আছে গছৰ ওপৰত একদম এইটো ময়ে লগাইছিলোঁ গছৰ ওপৰত উঠি আৰু এতিয়া ইমান ধুনীয়াকৈ লাগি আছে তাৰপিছতে আকৌ এইফালে আছে আমাৰ নাৰিকল গছ আছে তামোল গছ আছে আকৌ এজোপা জবা ফুল এজোপা বগা জবা
এজোপা অলপমান মৰহি গৈছে কিন্তু ভাল হৈ যাব আকৌ এয়া গিলাচ ফুল আমাৰ ঘৰত মানে গিলাচ ফুল ঢেৰ আছে ডাঙৰ ডাঙৰ গছ তাৰপিছতে এতিয়া আমাৰ ঘৰত আমি ছাগলী ফুল লগাইছোঁ ছাগলী ফুল মানে ইয়াৰ বেলেগো নাম আছে চাগে নাজানো আমি কিনি ছাগলী ফুল বুলি কওঁ আৰু ইয়াৰ মানে ফুলটো বহুত ধুনীয়া লাগে দেখিবলৈ সেইকাৰণে লগাইছোঁ আৰু এইফালে আমাৰ ঘৰত জবা ফুল আছে আৰু এইজোপা বগেনভেলিয়া এয়া চাওক মই দেখাই দিছোঁ অলপ পিছতকৈ মই তাৰ ওচৰলৈ গৈ দেখাই দিম আৰু মই ইয়াতে মিছ'ৰ পৰা মানে গুটি অৰ্ডাৰ কৰি আনিছিলোঁ ফুলৰ আৰু সেয়া ফুলিছে চাওকচোন এয়া পিংক কালাৰকৈ ফুলিছে এইটো চাওক মানে দেখিব বহুত ধুনীয়া ধুনীয়া আৰু এটা আছে একদম মানে বহুত ধুনীয়া দেখিবলৈ এইটো পাৰ্পল কালাৰৰ ডাৰ্ক পাৰ্পল কালাৰৰ এইটো চাওক একদম দেখিবলৈ ইমান ধুনীয়া নহয় বহুত ধুনীয়া লাগে এজোপা চানফ্লাৱাৰ আছে ওচৰতে এজোপা অলপমান বেলেগ ধৰণৰ বেলেগ ফুল আৰু আমাৰ ঘৰত যে এয়া চাওক উপতি চৰাই বাঁহ সজা এটাও আছিলে সেইটো আমি ভঙা নাই এতিয়াও চাগে আহিব আকৌ বাঁহ ল'বলৈ আকৌ মই আমাৰ জবা ফুলত গ্ৰাফটিঙো কৰিছিলোঁ মানে ৰঙা ৰঙৰ জবাবত ডালটোত সৰুকৈ কাটি পেলাই গুলপীয়া থোপা জবাবটো মই লগাই দিছিলোঁ সেইটো এতিয়া আৰু কেইদিনমানৰ পিছত ডাঙৰ হ'লে ফুল ফুলিব সেইটো চাওকচোন এতিয়া দেখাইছোঁ ৰখক সেইফালৰ পৰা এনেকৈ গৈ সেয়া দেখিছেনে টেপ সেইকণতে মই টেপ মাৰি পেলাই মানে এনেকৈ টানকৈ ঢাকি দিছিলোঁ সেইকণতে মই কাটি পেলাই লগাইছিলোঁ এতিয়া এডাল ধুনীয়াকৈ হৈ আহিছে আৰু এইজোপা এতিয়া মানে দুটা ৰং ফুলিব ৰঙাও ফুলিব আকৌ গুলপীয়াও ফুলিব বহুত ধুনীয়া লাগিব এতিয়া ফুলিব দেখিবলৈ মানে বহুত ধুনীয়া লাগে সেইকাৰণে মই মোবাইলত চাই পেলাই এইটো লগাইছোঁ তাৰপিছতে এইফালে এজোপা ফুল চাওক এইজোপা নামটো নাজানো এনে পাত ফুল ইয়াৰ ফুল নালাগে এইজোপা চাওক বগেনভেলিয়াজোপা লাগি আছে এটা দুটা কৰি এতিয়া পূৰা লাগি যাব আৰু এইফালে আমাৰ অপৰাজিতাজোপা আছে মৰি যোৱা নিচিনা হৈছে এয়া চাওক জবা ফুল আৰু এইকণতে আমাৰ এজোপা মই কৈছিলোঁ যে বগা গিলাচ ফুলজোপা আৰু এইকণে ধুনীয়াকৈ মই কৈছিলোঁ নহয় মই গ্ৰাফটিং কৰিছিলোঁ বুলিকৈ এয়া চাওক ৰঙা জবাবজোপাত মই এয়া উঠনি দেখুওৱা স্কিন কালাৰৰ সেইকণৰ পৰা মই কাটি আনিছিলোঁ জবাবটো এয়া দেখিছেনে ফুল এটা ফুলি আছে তাৰ পৰাই মই সৰুকৈ ডাল এটা কাটি আনি পেলাই ইয়াত লগাইছিলোঁ এতিয়া চাওক ইয়াত ফুলো ফুলিলে সেয়া ৰঙা জবাবজোপা দিয়ে মই চাওক গ্ৰাফটিং কৰিছিলোঁ এতিয়া গ্ৰাফটিংটো ছাকচেছফুল হ'ল আৰু এটা ওপৰতো কৰিছিলোঁ কিন্তু সেইটো মৰি থাকিল দেখাইছোঁ ৰখক বহুত ধুনীয়া লাগিব এতিয়া এনেকৈ ফুলিলে ইউনিক টাইপ আৰু এইকণে মই লগাইছিলোঁ এইটো ছাকচেছফুল নহ'ল যেনিবা মানে কিবা এটা কাৰণত এইটো মৰি গ'ল আৰু এতিয়া আমাৰ এয়া কপৌ ফুলবিলাকৰ ফুল ফুলিছে মানে কপৌ ফুলৰ কলি মেলিছে এয়া এটাহে লাগিছে এইবাৰ যোৱাবাৰ দুটা লাগিছিলে এবাৰ আকৌ এটা লাগিছে চাওক এটা কলি মেলিছে এইফালে ধুনীয়া ধুনীয়াকৈ আকৌ আমাৰ কপৌ ফুল এয়া বন্দিও আছে এয়া চাওকচোন ইয়াত এজোপা এইটো চাওক একদম মানে এনেই বান্ধিয়ে থৈ দিছিলোঁ তেতিয়াই হৈ গ'ল এনেকৈ বান্ধি থৈ দিওঁতেন আকৌ ইমান সৰুটোৱে ফুলি দিছে চাওক আৰু এয়া এটা কপৌ ফুল লাগিছে ফুলি মেলিছে কপৌ ফুলজোপাত সেয়া চাওকচোন ইমান ধুনীয়াকৈ মেলিছে এইটো আকৌ ফুলিলে বহুত ধুনীয়া লাগিব এজোপা কপৌ ফুল আকৌ এজোপা অলপমান বেলেগ ধৰণৰ অৰ্কিড মানে কপৌ ফুল এজোপা আকৌ সেই ওপৰতো আছে আৰু একদম ওপৰতো আছে মই এইটো গছত উঠি গৈ পেলাই লগাইছোঁ চাওকচোন নাৰিকলত মই নাৰিকলৰ বাকলিত লগাইছোঁ এইটো অলপমান বেলেগ কপৌ ফুলজোপা সেইজোপা অৰ্কিডৰ বেলেগ আৰু এয়া চাওক জলকীয়া ভোট জলকীয়া আৰু এইকণতে আমাৰ হেৰিজোপাও আছে জেতুকাজোপাও আছে জেতুকাজোপা সৰুকৈ আমি ঠাল লগাইছিলোঁ সেয়া আহিছে আকৌ এইজোপা কি গছ নাজানো কিন্তু এইজোপা ফুলটো বহুত ধুনীয়া ধুনীয়াকৈ লাগে বগা বগাকৈ পূৰা গছডাল মানে বগা হৈ যায় আৰু এয়া আমাৰ ঘৰ আগতে টেঙামৰা আছিলে টেঙামৰাৰে গুটি পৰি পেলাই আকৌ হৈছে আৰু এতিয়া চাব
এইজোপা ফুল আমাৰ ঘৰত আছে, বহুত দিনৰ আগৰ পৰা আছে। কিন্তু এইজোপা বহুত ধুনীয়াকৈ ফুলি থাকে। এইজোপা মানে ছিজন ফুল হয়, ছিজনত লাগে। আৰু এইজোপা ফুল, এইজোপা আমি বৃন্দাবন নাৰ্চাৰীৰ পৰাই আনিছিলোঁ। বহুত ধুনীয়াকৈ একদম মানে গোলাপৰ নিচিনাকৈ লাগে, পূৰা গছজোপা লাগে। এইজোপা ৰেড কালাৰৰ হয়। আৰু এইফালে চাওক, আৰু এইকণতে আমাৰ ডালিয়াজোপা আছে। ডালিয়াজোপা মাজতে ফুল ফুলি উঠিছিলে, আকৌ এতিয়া নতুনকৈ ফুল ফুলিছে। এয়া চাওক, এইজোপা মানে জংঘলৰ নিচিনাই, কিন্তু মানে ফুলটো ধুনীয়া লাগে কাৰণে আমি এনেকৈ লগাই দিছোঁ। এইফালে ঢেৰ আছে। আৰু এইজোপা চাওকচোন বগাকৈ, এইজোপা নামটো নাজানো, কিন্তু এইজোপা বহুত দাম লৈছিলে। 3নে 400 টকা লৈছিলে। আমি আনোতে এইজোপা বৃন্দাবন নাৰ্চাৰীৰ পৰাই আনিছিলোঁ। চাওকচোন ইমান ধুনীয়া। আৰু মানে এইজোপা যেতিয়া ফুলে পূৰা গছজোপা বগা হৈ থাকে। আৰু এয়া গোলাপ ফুল, বহুত ডাঙৰ ডাঙৰকৈ গোলাপ ফুল লাগে। আৰু এইটো মানে কিছুমান গোলাপ ফুলত মানে পোক ধৰি যায়, পোকে আহি গোলাপ ফুলটো মানে বেয়াকৈ খাই পেলাই। সেইকাৰণে মই পলিথিন এটা বান্ধি দিছোঁ, এতিয়া নাখাব। এইজোপা ড্ৰেগন ফ্ৰুটৰ পুলি হয়, মই নিজে পচাইছোঁ এইজোপা। আৰু মই যে কৈছিলোঁ মিছ'ৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ, এইয়া চাওকচোন ফুলকেইজোপা বহুত ধুনীয়াকৈ ফুলিছে। এয়া চব মিছ'ৰ পৰা অৰ্ডাৰ কৰি অনা, গুটি আনিছিলোঁ, এতিয়া গুটিখিনিয়ে হৈ গৈছে। এয়া ফুল ফুলিছে। এয়া চাওক, সৰু ডাঙৰ ঢেৰ আছে। এইজোপা মানে এইকণতে এয়া দেখিছেনে, বেলেগ বেলেগ ধৰণৰ ফুলখিনি চব মিছ'ৰ পৰা অৰ্ডাৰ কৰি অনা হয়। এইজোপা এয়া সেইফালে লাগিছে বগা নিচিনা ফুলটো অৰ্ডাৰ কৰিছোঁ। এইজোপা চাওক, বহুত ধুনীয়াকৈ মানে ফুলিছে, দেখিব বহুত ধুনীয়া লাগিছে। আকৌ আমাৰ ফালে বহুত মানে বতাহ মাৰি আছিলে, এনেকৈ চাব পাৰি গছজোপা পূৰা একদম বতাহত মাৰি আছে। গছজোপা এনেকুৱা লাগিছে যে মানে গছজোপা বাগৰি যাব। চাওক এনেকৈ ফুলি আছে, মানে পূৰা একদম এইফালে আহিছে এনেকুৱা ফুলিছে। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই গাইজ।